আৱৰ্জনাৰ পৰা আৰম্ভ কৰি লাখ টকাৰ ব্যৱসায়। ধানখেৰ এতিয়া পৰিৱেশ প্ৰদূষক নহয়, উপাৰ্জনৰ উৎস। মহাৰাষ্ট্ৰত যদি সম্ভৱ, অসমত নহ'ব কিয়? এটা সৰু কোঠাত কাঠফুলা খেতি কৰিয়ে নিজৰ ভাগ্য সলনিৰ লগতে হাজাৰ হাজাৰ মহিলাৰ বাবে জীৱিকাৰ পথ প্ৰশস্ত কৰিছে মহাৰাষ্ট্ৰৰ তৃপ্তি ঠাকাতে। খেতিৰ আৱৰ্জনা ব্যৱহাৰ কৰি কেনেকৈ এক বহনক্ষম ব্যৱসায় গঢ়ি তুলিব পাৰি, তৃপ্তিয়ে আজি তাৰে এক জ্বলন্ত নিদৰ্শন। তৃপ্তি ঠাকাতৰ যাত্ৰা সহজ নাছিল। এগৰাকী সাধাৰণ গৃহিণী হিচাপে জীৱন অতিবাহিত কৰা তৃপ্তিয়ে বিচাৰিছিল নিজাকৈ কিবা এটা কৰিবলৈ। সেই ইচ্ছাৰে তেওঁ আৰম্ভ কৰিছিল কাঠফুলাৰ খেতি, য'ত আন বহু কৃষকে খেতিৰ অৱশিষ্ট বা ধানখেৰ পুৰি দি পৰিৱেশ প্ৰদূষিত কৰে। তৃপ্তিয়ে সেই আৱৰ্জনাকে তেওঁৰ ব্যৱসায়ৰ কেঁচামাল হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ এই পদ্ধতি কেৱল পৰিৱেশ অনুকূলেই নহয়, বৰঞ্চ অত্যন্ত লাভজনকো। তৃপ্তিয়ে জানিবলৈ দিয়ে যে কাঠফুলা প্ৰটিন আৰু পুষ্টিগুণেৰে ভৰপূৰ, যাৰ বাবে বজাৰত ইয়াৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। কিন্তু তেওঁ কেৱল নিজৰ লাভৰ কথা চিন্তা কৰিয়েই ক্ষান্ত নাথাকিল। তেওঁ আৰম্ভ কৰিলে মহিলা সবলীকৰণৰ এক বিশেষ অভিযান। বৰ্তমান তৃপ্তিৰ নেতৃত্বত হাজাৰ হাজাৰ মহিলাই নিজৰ ঘৰতে কাঠফুলা উৎপাদন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈছে। তৃপ্তি ঠাকাতৰ এই কাহিনী আমাৰ অসমৰ মহিলাসকলৰ বাবেও এক ডাঙৰ অনুপ্ৰেৰণা। আমাৰ ৰাজ্যতো ধানখেৰৰ দৰে কেঁচামাল প্ৰচুৰ পৰিমাণে পোৱা যায়। যদি সঠিক প্ৰশিক্ষণ আৰু উদ্যম থাকে, তেন্তে কাঠফুলা খেতি আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বাবেও এক গেম চেঞ্জাৰ হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অংগুৰিত অসম।